বছৰৰ আগতে সম্পূৰ্ণ হৈ গ'ল, এতিয়ালৈকে এনেকৈ পৰি আছে। যিদিনা আপোনাৰ কেশৱ মহন্তই পীয়ুষ হাজৰিকাক ডাঙৰীয়াক চাৰ্জটো দিছিলে ৱাটাৰ ৰিচোৰ্চৰ মন্ত্ৰী হিচাপে, সেইদিনাৰ পৰা তেনেকৈ পৰি থাকিলে। গতিকে মই আজি আপোনালোকৰ থ্ৰুদি ক'ব বিচাৰিছোঁ যে 1.5 কোটি টকাৰ এটা সম্পত্তি এটা কলিয়াবৰত তেনেকৈ পেলাই থোৱাটো খুব বেয়া কথা হৈছে। আৰু খুব ধুনীয়া, আটক ধুনীয়া, ভিতৰখন আটক ধুনীয়া, অন্ততঃ পৰ্যটকৰ কাৰণে খুব সুবিধা আছিলে এই জেগাটুকুৰ। আৰু মোৰ ঘৰৰ আগফালে যিহেতু এইটো আছে, মোক প্ৰত্যেকে সোধে কি হ'ল, মই কোনো একো উত্তৰ দিব নোৱাৰোঁ। গতিকে আপোনালোকৰ আজি এই চেনেলৰ যোগেদি আপোনালোক জনাইছোঁ, যদি বিধানসভাৰ ইলেকশ্যনৰ আগে যদি আপুনি এইটো মুকলি কৰিব পাৰে, হয়তো কলিয়াবৰৰ ৰাইজৰ এটা খুব ডাঙৰ হেৰি এটা হ'ব, আৰু হয়তো আপোনালোকক এটা আশীৰ্বাদ দিব। গতিকে ইমানেই ক'লোঁ, আপোনালোকে অকণ মন কাণ দিব। ইয়াত হাবি জংঘলে হৈছে, এতিয়া সাপৰ বাঁহ হৈছে, খুব ডাঙৰ ডাঙৰ অজগৰ আছে ইয়াত সাপ। গতিকে আপোনাৰ দেখি থাকে, কেতিয়াবা ৰাস্তাৰ পৰা দেখিব অজগৰ সাপ বগাই আছে, এইবিলাকো দেখি থাকে। গতিকে আপোনালোকে অকণমান অন্ততঃ একদম হাবি জংঘলে হৈছে, কহুৱা ফুলি খুব হেৰি হৈ আছে। গতিকে আপোনালোকে অকণমান যদি মন দিয়ে মানে খুব উপকৃত হ'ব শিলঘাটৰ ৰাইজ। নাই, এদিন আহিছিলে, যিদিনা আপোনাৰ মাজতে যিটো ভূমিকম্প হৈ গ'ল, তেতিয়া তাৰ পিছত 2জন মানুহ আহিছিলে, মই লগ ধৰিছিলোঁ। তেওঁলোকে কৈছে আপোনালোক ক'ৰ পৰা আহিছে বোলে, অমুকৰ পৰা আহিছে। তেতিয়া মই সুধিছোঁ কিহৰ কাৰণে আহিছে, কৈছে নহয় ভূমিকম্পত কিয় ভাগিছে নে কি হৈছে তাকে চাবলৈ আহিছোঁ। খুব লাজৰ কথা, আৰু এইটো তেনেকৈ ভূমিকম্প এটা হৈছে চাবলৈ আহিছে, বাকী কিন্তু তাৰ পিছত একো মানুহ নাই, পৰিচৰ্যা নাই। দুইফালে তলা, 2খন গেটত তলা লগাই দিছে, কোনো সোমাবলৈ অসুবিধা নাই। আমাৰ ইয়াৰ ৰাইজে এনেকুৱা এটা হেৰি ভাবিছে যে এসময়ত আমি এইটো জংঘল কাটি পেলাই আমি নিজেই হয়তো তলা ভাঙি আমি জংঘল কাটিবলৈ বাধ্য হ'ম।